শিৱসাগৰৰ কোঁৱৰপুৰ ৰাস আৰু শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰত অহা 5 পৰা 8 নৱেম্বৰলৈকে উদযাপন কৰাব 58তম শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱ। এই উপলক্ষে সম্পূৰ্ণ আখৰা কৰাত ব্যস্ত হৈ পৰিছে স্থানীয় শিল্পী তথা কলাকুশলীসকল। নিখুঁতভাৱে ৰাস মহোৎসৱত যাতে নৃত্য অভিনয় প্ৰদৰ্শন কৰিব পাৰে তাৰে আখৰাত ব্যস্ত কলাকুশলীসকল। অন্যহাতে ৰাস মহোৎসৱৰ সময়ছোৱাত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে উদ্যোক্তাসকলে। ৰাস মহোৎসৱলৈ যাবলগীয়া অতিথিসকলক আদৰিবলৈ তথা আপ্যায়ন কৰিবলৈ পিঠা পনা প্ৰস্তুত কৰি এতিয়াৰ পৰা সাজু হৈছে কোঁৱৰপুৰবাসী। শংকৰী আৰু ৰাস কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যতম 58তম শ্ৰী শ্ৰী ৰাস মহোৎসৱভাগী 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সমগ্ৰ পশ্চিম কোঁৱৰপুৰৰ ৰাইজৰ পূৰ্ণ সহযোগিতা দিহা পৰামৰ্শত ভক্তি আৰু সংস্কৃতিৰ যি ৰাসলীলাৰ মহাপৰিভয় ঘটিব তাত আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াত আমাৰ শ্ৰী শ্ৰী ৰাস প্ৰধান আমাৰ ইয়াত ভক্তি প্ৰধান ৰাস হয় আৰু ভক্তি প্ৰধান ৰাস শিৱসাগৰৰ ভিতৰতে কোঁৱৰপুৰৰ অন্যতম তীৰ্থস্থান। আৰু এই তীৰ্থস্থানত আপোনালোকে ৰাস উপভোগ কৰিবলৈ আহক। ইয়াত ভক্তি ঐক্য সমন্বয় সংস্কৃতিৰ সকলো সমাহাৰ দেখিব আৰু আপোনালোকে ইয়াত নতুনত্ব দেখা পাব। আৰু আমি আপোনালোকৰ আশীৰ্বাদ লৈ এইবাৰ 58তম ৰাস মহোৎসৱভাগী আয়োজন কৰিবলৈ লৈছোঁ। ধন্যবাদ। শৰৎ কালৰ ৰাতি অতি বিতুবন ৰাস ক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈল মন। শ্ৰী শ্ৰী কোঁৱৰপুৰ ৰাস আৰু শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰত যোৱা 67 চনৰ পৰা এই পবিত্ৰ স্থানত ৰাস মহোৎসৱ আমাৰ প্ৰায় 36খন গাঁৱৰ ৰাইজে লগ লাগি এই সৰ্ববৃহৎ অনুষ্ঠানটি অনুষ্ঠিত কৰি আহিছে। আৰু এইবাৰ আমাৰ 58তম ৰাস মহোৎসৱভাগী প্ৰায় মাহজোৰা কাৰ্যসূচীৰে আমাৰ আখৰা চলি আছে। আমি এই মহোৎসৱভাগী এই বছৰ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব ওলাইছোঁ। অহা 5 নৱেম্বৰ তাৰিখে মহাৰাস ভাগী আৰম্ভ হ'ব। দ্বিতীয় দিনা কংসবধৰ ভাওনা ভাগী হ'ব আৰু তৃতীয় দিনা এভাগী গুৰুজনাৰ অমূল্য সৃষ্টি ভাওনা আৰু ঠিক তেনেধৰণে চতুৰ্থ দিনাও এভাগী ভাওনাৰে আমাৰ এই সৰ্ববৃহৎ অনুষ্ঠানটি অন্ত পৰিব। গতিকে মই সমূহ ৰাইজক সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ আৰু এই ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱভাগী সকলোকে উপভোগ কৰিবৰ কাৰণে মই সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। সাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।